কোনেনো কল্পনা কৰিছিলে কোনো অসমবাসী ৰাইজে আচলতে ইমান হঠাতে এই দিনটো পালন কৰিব লাগিব বুলি পেলাই কোনো ভবা নাছিলে আমাৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে আচলতে বহুত ক্ষতি কিনো ক'ম ক'বলগীয়া আচলতে একোৱেই নাইকিয়া জুবিন দা কি আচলতে গোটেই সমগ্ৰ বিশ্ব এতিয়া গম পাই গৈছে তেখেত হোৱাটো আমাৰ কাৰণে সপোনৰো অগোচৰ আৰু তেখেত নোহোৱাকৈ আজি এতিয়া 1 মাহ পাৰ হৈ গ'ল সেয়াও নভবাকৈ আচলতে এদিন দুদিনকৈ 1 মাহ পাৰ হৈ গ'ল সেয়া সেই মানে টোপনি নোহোৱা অৱস্থা এটা লৈ যে 1 মাহ অসমবাসীয়ে পাৰ কৰিলে সেইটো সেই ভাবিব নলগা কথা এটাও মানে আৰু কিনো ক'ম এইখিনি মুহূৰ্তত ন্যায়ৰ বাবে সকলোৱে এতিয়া অপেক্ষা কৰি আছে একদম আমি 1 মাহ সমগ্ৰ অসমবাসী সমগ্ৰ বিশ্বই দাদাৰ ন্যায়ৰ বাবে বাট চাই আছে আৰু মানে কিনো ক'ম ভাষা নোলায় আচলতে এটা কথাই জানিবলৈ বিচাৰি আছোঁ তেওঁৰ কিয়নো এনেকুৱা হ'ল তেওঁৰ লগত কি হ'ল সেই ৰহস্যখিনি আমি জানিবলৈ গোটেই অসমবাসী গোটেই বিশ্ব ৰৈ আছে আৰু আমি জানিব লাগিবই আচলতে কি হ'ল তেওঁৰ লগত আৰু আমাক ন্যায় লাগিব অতি সোনকালে ইতিমধ্যে বহুত দেৰি হৈ গৈছে এইজন মানুহৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন মানুহেই অসমবাসীয়ে তেওঁৰ কাৰণে ন্যায় লাগে কৈ থকাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যজনক তথাপিও আমাৰ প্ৰশাসনৰ ওপৰত আমাৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে এতিয়াও বিশ্বাস আছে আমাক ন্যায় লাগে আমাক ন্যায় লাগিবই এয়া আমাৰ দাবী